হে গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই তৰুলতা আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি গৈ আছোঁ কন্যকা, যিখন নেকি চতিয়া সমষ্টিৰ পদ্ম হাজৰিকাদেৱে বনোৱা এখন ফাৰ্ম। এইখন ফাৰ্ম আচলতে ভৰলুকৰীয়া কন্যকা বুলি কোৱা হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ খেতি কৰা হৈছে। লগতে গৰু, ম'হ এই সকলোবোৰৰ ফাৰ্ম আছে আৰু লগতে তাত হোটেল, ৰেষ্টুৰেণ্ট এইবোৰ নতুনকৈ খুলিছে। আহকচোন তাৰ দৃশ্য কিছুমান আপোনালোকক দেখুৱাও। ইয়াতে নতুনকৈ কেইটামান ঘৰ বনাই থকা হৈছে। এয়া প্ৰায় কমপ্লিট হৈছেই। ইয়াত ৰেষ্টুৰেণ্টে হ'বনে নে হোটেল হ'ব সেইটো মই গম নাপাওঁ, কিন্তু বৰ ধুনীয়াকৈ ইমান সুন্দৰকৈ বনাইছে। আপোনালোকে ইয়াত এবাৰ আহি যাব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। ইয়াতে কেৱল হোটেল, ৰেষ্টুৰেণ্ট নাই, ইয়াতে এটা নামঘৰো আছে। এয়া নামঘৰটো বৰ সুন্দৰকৈ সজা হৈছে আৰু আপোনালোকে আহিলে ইয়াতো সোমাব পাৰে। চাওকচোন পৰিৱেশবিলাক, গছ-গছনিবোৰ ইমান ধুনীয়াকৈ ইয়াত ৰুই থোৱা আছে। চালে আপোনালোকৰ চাই থাকিবলৈ মন যাব, ইমান এটা সুন্দৰ পৰিৱেশ। ইয়াতে ল'ৰা-ছোৱালীৰ বাবে খেলা সামগ্ৰী কিছুমানো ৰখা হৈছে। ইয়াতে আপোনালোকক তাৰো পৰিৱেশসমূহ দেখালোঁ। এয়া চাই লওকচোন। বৰ ভালকৈ দেখুৱাব নোৱাৰিলেও কিছুমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। লগতে কেইখনমান ফটোও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।